ये महफिल का प्रोग्राम रखा गया है जो भी आपके निर्देशों का पालन करें। सभी यात्रियों से अनुरोध है, महफिल का प्रोग्राम रखा गया है, हमारे आगे पिछला दिशा कहें और उनका निर्देश का पालन करें। महफिल का कार्यक्रम चल रहा है, सभी यात्रियों से अनुरोध है इसमें सहयोग प्रदान करें। हमारे एनडीआरएफ की टीम, आरपीएफ टीम जो भी है सबका सहयोग प्रदान करें। सभी यात्रियों से निर्देश है कि महफिल का प्रोग्राम रखा गया है, सभी सहयोग प्रदान करें। हमारे जितने भी एनडीआरएफ की टीम और आरपीएफ की टीम है सबको सहयोग प्रदान करें। सभी यात्रियों से निवेदन है, महफिल का प्रोग्राम रखा गया है, हमारी एनडीआरएफ टीम और आरपीएफ टीम को सहयोग प्रदान करें। साउंड बहुत छोटा हुआ ये महफिल प्रोग्राम चल रहा है, सभी यात्रियों से निवेदन है कि हमारे एनडीआरएफ आरपीएफ के निर्देश का पालन करें। भयभीत होने की आवश्यकता नहीं, यह महफिल किया जा रहा है। ৰঙিয়াত মানে আমাৰ এয়াৰ ষ্ট্ৰাইক হৈছে বুলি আমি ধৰিবলৈ ধৰিছোঁ আৰু এই এয়াৰ ষ্ট্ৰাইকত আমাৰ ভাইটেল ইনষ্টলেশ্যন আমাৰ ৰঙিয়াত আনিছিলোঁ খুব দৰকাৰী আৰু হাজাৰ হাজাৰ লোকৰ ইয়াতে সমাগম ঘটে গতিকে নিশ্চয়ভাৱে আমাৰ ইয়াতে সন্ত্ৰাসবাদীয়ে আমাৰ ইয়াতে কৰি লয়। গতিকে ইয়াত কেনেকৈ এনেকুৱা এটা পৰিস্থিতি হ'লে আমি কেনেকুৱা ধৰণৰ আমি প্ৰত্যেকজন আমি হেৰি কৰিব লাগিব, আমি ৰেছপন্স দিব লাগিব, আমি নিজে কিছুমান টেকনিক শিকি ল'ব লাগিব। সেই টেকনিক আমাৰ এনডিআৰএফ আছে, এছডিআৰএফ আছে, তাৰপিছত ফায়াৰ চাৰ্ভিচ আছে, চিভিল ডিফেন্স আছে। এই চিভিল ডিফেন্সৰ এওঁলোকৰ আমাৰ অনুশীলনবোৰ আমি শিকি লৈ আমি কৌশলবিলাক শিকি লৈ আমি নিজকে বচাই আন দুজনক বচাব পাৰিম।
আৰু এই মক ড্ৰিলত আজি আমাৰ জিলা প্ৰশাসন তৰফৰ পৰা আমি অনুষ্ঠিত কৰি আমাৰ ৰেছপন্স এজেঞ্চি NDRF, SDRF, চিভিল ডিফেন্স বিশেষভাৱে আমি জড়িত কৰিছোঁ আৰু লগতে আমাৰ বিভিন্ন ধৰণৰ NGOs আছে, তেওঁলোকেও আমাৰ ইয়াত সহায় কৰিছেহি। বিশেষভাৱে আমাৰ যিহেতু ৰেলৱে ষ্টেচনত আমি পাতিছোঁ, ফাৰ্ষ্ট ৰেছপণ্ডাৰ হিচাপে আমি ৰেলৱে প্ৰটেকশ্যন ফৰ্চক আমি ব্যৱহৃত কৰিছোঁ, কিয়নো তেওঁলোক ইয়াতে থাকে আৰু তেওঁলোকৰ পৰা আমি ফাৰ্ষ্ট ৰেছপণ্ডাৰৰ আমি একশ্যনটো পাইছোঁ। তাৰপিছত আমাৰ লাহে লাহে আউটছাইড হেল্পবোৰ আহে। NDRF যিহেতু অলপ দূৰত থাকে, তেওঁলোকে অলপ পিছত আহিছে। প্ৰথমতে SDRF আহিছে, ফায়াৰ চাৰ্ভিচ আহিছে, জুই উৎপত্তি হৈছে, তাৰ জুই নুমাইছে চাৰিওফালে। আৰু এতিয়া আমি যিসকল যাত্ৰী আমি ইয়াতে হেৰি হৈ আছে, ইনজিয়ৰ্ড হৈছে, তেওঁলোকক আমি লাহে লাহে হস্পিটেলত ফাৰ্ষ্ট এড দিবলৈ আমি পঠাই আছোঁ। আৰু আপোনালোকৰ সহায় সহযোগিতা আমি পুনৰ আমি কামনা কৰিছোঁ। ধন্যবাদ। গুৱাহাটী আমি দৰং ডিষ্ট্ৰিক্টৰ পৰা আমি চিভিল ডিফেন্স ইয়ালৈ আহিছোঁ, একচুৱেলি DC ছাৰে বিচৰাৰ কাৰণে। জানক আমি মানে দেখা পাইছোঁ দুৰ্যোগ সঘনাই কেতিয়াবা হয় বা ভূমিকম্প হয়, কিবা হয় এইবোৰ, কিন্তু যদি যুদ্ধ বিগ্ৰহ হয় তেতিয়া আমি কেনেকৈ নিজৰ জীৱনটো বচাব লাগে সেই নিয়মটো নাজানো। যিয়ে নহওক, ভূমিকম্প আহিলে আমি কি হওক ঘৰৰ পৰা বাহিৰত যাওঁ, কিন্তু যদি যুদ্ধ বিগ্ৰহ হয় তেতিয়াহ'লে আমি যিমান পাৰোঁ ভিতৰলৈ সোমাব লাগে। আৰু যদি আমি ৰাস্তা ঘাটেদি আপ ডাউন কৰোঁ, সদায় ৰাস্তাৰ শ্লপিং যিখিনি এঢলীয়া জেগা সেইখিনি জেগাত যাই আমি শ্বেল্টাৰ ল'ব লাগে। শ্বেল্টাৰ আমি ল'লোঁ, দেখালোঁ আপোনালোকক। আপোনালোকে খুব সুন্দৰ দেখা পালে বুকুখন পানী কাণখনত কোবা দি এইটো লোৱা উদ্দেশ্য এইটোৱেই যে মাটিৰ পৰা যিটো মাটিৰ কম্পন সেইটো যাতে বুকুত নালাগে, কাণৰ পৰ্দাখন যাতে এফেক্ট নহয়। যদি কোনোবা শত্ৰুপক্ষই বম যদি দিয়ে, সদায় 90 ডিগ্ৰী এংগুলত বমৰ যিটো স্প্লিণ্টাৰবোৰ উৰি যাব। সেইটোৰ কাৰণে আপোনাৰ সেনেকুৱা ধৰণৰ পজিশ্যন ল'ব লাগে।